আজি কাৰ্যসূচী আমি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আজি আমি আৰ্জেণ্ট এটা মিটিং মাতিছোঁ। এই মিটিংটো হ'ল আমাৰ মাজত জিলা কমিটিৰ পৰা আৰম্ভ কৰি পেলাই বুথ কমিটিলৈকে যিসকল পদাধিকাৰী আছে, এই পদাধিকাৰীবিলাকৰ এটা এৱাৰনেছ প্ৰগ্ৰাম আজি হৈ আছে। তেওঁলোকক আমি এৱাৰনেছ দিছোঁ, আমি কেনেকৈ ভৱিষ্যতলৈকে কেনেকৈ কাম কৰি যাব লাগে আৰু পাৰ্টিটো আমি কেনেকৈ সক্ৰিয় কৰিব পাৰোঁ, এইটো উদ্দেশ্য লৈ পেলাই আজি আমি এইখন মিটিং কৰা হৈছে। আৰু লগতে আমাৰ লগত বিশ্ব পৰিৱৰ্তন মিছন বুলি এটা আছে। এই বিশ্ব পৰিৱৰ্তন মিছনৰ দ্বাৰা এটা গেপ কমিটি আছে। এই গেপ কমিটিৰ এটা প্ৰতিটো জিলাৰ অন্তৰ্গত আমি এজন ইনচাৰ্জ পাতি পেলাই প্ৰতিটো জিলাত গেপৰ বা বিশ্ব পৰিৱৰ্তন মিছনৰ এটা কমিটি গঠন কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু আমি এই কমিটি গঠন কৰি থৈ যাম আজি। আৰু এৱাৰনেছ কমিটিটো আমাৰ এৱাৰনেছ প্ৰগ্ৰামটো আমাৰ হৈয়ে থাকিব। গতিকে আমি আজি এৱাৰনেছৰ কাৰণে আমি এই মিটিংটো কৰিছোঁ। তো অহা নিৰ্বাচন যিটো বিটিআৰ কাউন্সিলৰ যিটো নিৰ্বাচন, এইটো আমি প্ৰাৰ্থীটো থিয় কৰাম। তো 40টা চিট আছে, 40টা চিটতো আমি মানে প্ৰাৰ্থীটো দিবলৈ আমি ব্যৱস্থা কৰি আছোঁ। এতিয়া সকলোৱে সহযোগ কৰিবলৈ আমাৰ লগত আলোচনা কৰি আছে। গতিকে সহযোগ কৰিব। এতিয়া বাকী যিকেইটা মানে বিটিআৰ চৰকাৰ চলালে 17 বছৰ আমাৰ হাগ্ৰামা মহিলাৰী চলাৰে BPFৰ পৰা, আৰু এতিয়া UPPLৰ পৰা প্ৰমোদ বড়ো মানে তেওঁ চলাই আছে, তেওঁৰ কাৰ্যকাল শেষ হ'বলৈ গৈ আছে। তো আমি যিখিনি দেখা পালোঁ এইটোতো প্ৰায় মোটামুটি সকলোৱেই জানে আৰু বেছিকৈ ক'ব লগা একো নাই। আমি যিখিনি মানে ফল পাব লাগিছিলে এইখিনি আমি ফল পোৱা নাই, ৰাইজে চবেই সকলোৱেই জানে। গতিকে আমি সময় আহিছে আৰু ৰাইজে অনুভৱ কৰিছে যে এইবাৰ বিকল্প ব্যৱস্থা হিচাপে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল হয়। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলত আমি সকলোৱে ৰাইজে সহযোগ কৰি আমি জিকাই পঠাই দিব লাগে, সেইটোৰ কাৰণে আমি সক্ৰিয় হৈ পেলাই কাম কৰি আছোঁ। এই কাৰ্যকাল এতিয়ালৈকে শেষে হোৱা নাই, শেষ হ'বলৈ গৈ আছে। কিন্তু যিখিনি তেওঁ কথা দিলে সেই কথা মতে আমি কোনো দেখিবলৈ পোৱা নাই। এইটো জুমলা হয়, এইটো এটা ঠগবাজি বুলি ক'ব পৰা যায়। বড়ো ভাষাত ঠগাই নাই বুলি কয়। তো তেনেকুৱা আমি দেখিবলৈ পাইছোঁ। এইটো এটা নাটকৰ নিচিনা হৈছে। গতিকে আমি বিশ্বাস নকৰোঁ। আৰু সেনেকৈ ৰাইজে মানে ৰাজনীতি সুদূৰণীকৰণ নহয়, সেনেকৈ সমাজ সুদূৰণি নহয়, সমাজ উন্নয়ন নহয়। আমি সমাজ যদি উন্নয়ন কৰিব লাগে, ৰাজনীতি যদি উন্নয়ন কৰিব লাগে, বা আমাৰ ভোটাৰবিলাকৰ যদি ডেভেলপ যদি কৰিব লাগে, তেতিয়াহ'লে আমি স্বচ্ছ মনেৰে সঠিকভাৱে আমি আগবাঢ়িব লাগিব, সত্যৰে আমি আগবাঢ়িব লাগিব। তেতিয়াহে হয়তো অলপ বিলম্ব হ'ব পাৰে, কিন্তু আমি সত্যৰে আগবঢ়াটো আমি কামনা কৰোঁ আৰু আমি সত্যৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ। এইটো একচুৱেলি প্ৰতাৰণাৰ নিচিনাই হৈছে। তেওঁ জানে যে তেওঁ যে প্ৰতাৰণা কৰিব লগা বাধ্য হৈছে, কিয়নো এতিয়া বৰ্তমান যিটো ৰাজনীতি ব্যৱস্থা, সেই ৰাজনীতি ব্যৱস্থা মতে কোনেও নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে। সেইকাৰণে তেওঁ নিজৰ ইচ্ছামতে কৰিব পৰা নাই। তেওঁ মানে ছাত্ৰ সংগঠনৰ লগত থাকি যিখিনি কথা কৈছিলে সেইখিনি কথা তেওঁ পালন কৰিব পৰা নাই ৰাজনীতিত অহাৰ লগে লগে। কিয়নো ৰাজনীতি ব্যৱস্থা যিটো বৰ্তমান চলি আছে, যে কংগ্ৰেছ হওক BJP হওক, আৰু কংগ্ৰেছ BJPৰে মানে ঠান ঠেঙলি হয় তেওঁলোকে, নহয় জানো? তেওঁলোকে যি ক'ব তাকেই মানিব লাগিব। তো সেইমতে তেওঁলোকে ইচ্ছামতে কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁ মানে বিভ্ৰান্তিত পৰিব লগা হৈছে। আৰু তেওঁলোকৰ দ্বাৰা যে কিবা এটা ভাল ব্যৱস্থা হ'ব, এইটো আমি আশা কৰিব নোৱাৰোঁ।